যিটো ভোজনালয়ত একেলগে 10,000-ৰ পৰা 12,000 ভকতে একেলগে সিদ্ধ অন্ন গ্ৰহণ কৰিব। আৰু তোমালোক কোনখন হেৰিয়াৰ হয়? প্ৰাথমিকৰ লখিমপুৰ। এনেকুৱা কিমান 200 এটা আছে চৌকা? 200 এটা আছে। মই বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। বিশ্বনাথ কাহানি আহিলে? মই কালি আহিলোঁ। কালি কেনেকুৱা পালে? ভাল লাগিলে। এয়া আচলতে কষ্ট পাহৰি গৈছে, যিহেতু ভকতক খুৱাব তেওঁলোকে। কিমান দিন হ'ল বাপ কৃষ্ণ? এইটো আমাৰ 4 দিন আপুনি লাগি আছে সিদ্ধ অন্ন সিজোৱাতে আছে। কষ্ট নাই হোৱা? কষ্ট হোৱা নাই ঈশ্বৰৰ নামত। কৃষ্ণ বাপ কিমানজনৰ কাৰণে বনিছে? 3,000 মানুহ খাব পাৰিব। এইখন হেৰিয়াত দালি 3,000। বৰ্তমান মই উপস্থিত আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি ভোজনালয়, আৰু এই ভোজনালয়ত সিদ্ধ অন্ন ইতিমধ্যে তৈয়াৰ হৈ আছে। আৰু এই সিদ্ধ অন্ন গ্ৰহণ কৰিবৰ বাবে যিমানখিনি বাপ আছে ইয়াত মানে আপোনালোকক মই গোটেই পৰিৱেশটো দেখাই দিম। লাখ লাখ মানে ভকত ইতিমধ্যে ইয়াত এই পথাৰত, যি ঢলাইবিল পথাৰ আছে, এই ঢলাইবিল পথাৰত ইতিমধ্যে তেওঁলোক শাৰী পাতিছে। 2টা লাইন কৰিছে, এফালে মহিলা এফালে আছে পুৰুষ, আৰু 2টা ফালে অন্ন এসাঁজ। ভাবিব পাৰে যে ইমান দীঘলীয়া লাইন, তাৰ পৰা লাইনটো মই দেখাবলৈ চেষ্টা কৰিম। তাৰ পৰা লাইনটো আছে, ওপৰ লাইনটো তাৰ পৰা লাইনটো আছে। কিন্তু কথা হৈছে যে ইমান অপেক্ষা অন্তত এসাঁজ অন্ন গ্ৰহণ কৰিবৰ বাবে কি কাৰণত যাব পাৰে? এয়াই হৈছে আচলতে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যি এই সিদ্ধ অন্ন আছে, ইয়াৰ যিটো তৃপ্তি, এইটো সুকীয়া আচলতে। আৰু মই গোটেই পৰিৱেশটো দেখাবলৈ চেষ্টা কৰিম যে কিমানখিনি আছে আপোনালোকে চাব পাৰিব। ইয়াত গোটেই ভক্তখিনি চাব পাৰিব। 2টা লাইন হৈ আছে ইতিমধ্যে, এই 2টা লাইন। আৰু মই কথা পাতিবলৈ চেষ্টা কৰিম যিসকল আছে শাৰী পাতি আছে, ঘণ্টা ঘণ্টা শাৰী পাতি আছে। তেওঁলোক কেৱল মাত্ৰ এসাঁজ সিদ্ধ অন্ন গ্ৰহণ কৰিবৰ কাৰণে অমৃতৰ দৰে যি খাব, সকলোৱে বিচাৰে যে জীৱনত এবাৰ আহক, খুব লাইন পাতি শাৰী পাতি 2 ঘণ্টা 3 ঘণ্টাৰ অন্তত সেই যিটো অপেক্ষাৰ অন্তত মুখত যিকেইটাত পৰে সিদ্ধ, সেইকেইটা হয়তো অমৃতৰ দৰে হয়। আৰু এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজনালয়। মই ভোজনালয়ৰ তালৈ যাবলৈ চেষ্টা কৰিম। তালৈকে আছে, মই শাৰীটো দেখুৱাইছোঁ, তাৰ পৰা আছিলে গোটেই শাৰীটো। একেলগে এইখন ভোজনালয়ত প্ৰায় 15,000 ভকতে ইতিমধ্যে সিদ্ধ অন্ন গ্ৰহণ কৰিব। আৰু সকলো ৰৈ আছে, শাৰী পাতি আছে, খুব সুন্দৰকৈ শাৰী পাতি আছে। যিহেতু এইফালে পুৰুষৰ 2টা লাইন, সেইফালে মহিলাৰ লাইন, আৰু এইফালে এম্বুলেঞ্চো গুচি আহিছে। যিহেতু অধিক ভিৰ হৈছে, মই বাহিৰৰ পৰা অকণমান দেখাবলৈ চেষ্টা কৰিম। এয়া পৰিৱেশ, সেয়াই ঢলাইবিল পথাৰৰ পৰিৱেশ। আৰু পৰিৱেশটো মই গোটেইটো দেখুৱাই আছোঁ যে সিদ্ধ অন্ন গ্ৰহণ কৰিবৰ বাবে সন্মুখলৈ যাবলৈ চেষ্টা কৰিম যে কিমানখিনি ভক্ত হৈছে। চাওঁ ইয়াত কিমান দেৰি ৰৈছে। এয়া হৈছে সন্মুখ ভাগ পাইছোঁহি, এতিয়ালৈকে খোজকাঢ়ি আহি আছোঁ। ভিতৰত কিমান আছে চাওক এইখিনিত। বৰ্তমান মই উপস্থিত আছোঁ 95 সংখ্যক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজনালয়, যিটো ভোজনালয়ত একেলগে 10,000-ৰ পৰা 12,000 ভকতে একেলগে সিদ্ধ অন্ন গ্ৰহণ কৰিব। আৰু এয়াই হৈছে পৰিৱেশ, এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক যি মূলৰ অধিৱেশন আছিলে সেয়াৰ ভোজনালয়। আৰু এই ভোজনালয় হৈছে, আপোনালোকে সকলোৱে জানে যে জামুগুৰি হাটৰ এই অনুষ্ঠান হৈছে তেজপুৰ শাখাৰ সৌজন্যত। আৰু এয়া চক চাৰিওফালে একদম ৰেডি কৰি ৰাখিছে। এতিয়া ভকতৰ এইফালে আগমন ঘটিব, আৰু আপোনালোকক মই দেখাই যাম কেনেকৈ ইয়াত কেনেধৰণে কাম কৰে, কিমান নিয়াৰিকৈ কাম কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যিসকল কেন্দ্ৰীয় সমিতিৰ সেৱা বাহিনী আছে, যিসকল যুৱক যুৱতী আছে। মই তেওঁলোকৰ কথা বাৰে বাৰে এই কথাটো ক'বই লাগিব যে যিহেতু ইমান এটা ডাঙৰ অনুষ্ঠান, একো মানে অকণমানো বিশৃংখল নোহোৱাকৈ কেনেকৈ ইমান সুন্দৰকৈ চাওক। 10,000 মানুহ, এজন দুজন নহয়, 10,000 মানুহক খোৱাটো বৰ সহজ কথা নহয়। আমি ঘৰতে এজন দুজনক খুৱাবলৈ বহুত মানে কষ্ট হৈ যায়, কিন্তু ইয়াত 10,000 ভকতে একেলগে একেখাতে খায়। তেনেকুৱা বহু লাখ লাখ মানুহ একেলগে খাই যাব মানে তাত। কিন্তু ইয়াৰ পৰিৱেশ চাওক, এয়া গোটেই মই সমগ্ৰ পৰিৱেশ দেখাবলৈ চেষ্টা কৰিম, আগলৈও যাবলৈ চেষ্টা কৰিম যে এইফালে কি আছে চাম, আৰু ওপৰত কি আছে আমি ওপৰৰ পৰা যাব অকণমান কথা পাতিবলৈ চেষ্টা কৰিম।
খুলি দিলে লাহে লাহে ভকত যিসকল ভকত আছিলে সকলো আহিছে যিসকলে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ এই ভোজনালয়ত এসাঁজ সিদ্ধ অন্ন গ্ৰহণ কৰিম বুলি ভাবিছে তেওঁলোক সকলো সোমাই আহিছে। এইফালে দেখুৱাই দিছোঁ মই পৰিৱেশ দেখুৱাইছোঁ ইয়াৰ কিমান সুন্দৰকৈ নিয়াৰিকৈ কামখিনি কৰি আছে। 10,000 ভকতক একেলগে এওঁলোকৰ দৰে যিসকল যুৱক যুৱতী আছে কেন্দ্ৰীয় সেৱা বাহিনী, মই বাৰে বাৰে শব্দটো কৈ আছোঁ যে কেন্দ্ৰীয় সেৱা বাহিনী কিমান আছে এইবাৰ কেন্দ্ৰীয় সেৱা বাহিনী কিমান যুৱক আছে, যুৱক যুৱতী কিমান আছে? 1000ৰ ওপৰত আছে। ইয়াত এনেই ষ্টে কৰিছে 10,000 কৰিছে। সেইসকলৰ দিন ৰাতি একাকাৰ কৰাৰ কষ্টৰ ফলশ্ৰুতিত শ্ৰীমন্ত শংকৰদেৱ সংঘই এনেকুৱা এটা অনুষ্ঠান অনুষ্ঠিত কৰিব পাৰে। সেইসকল ডেকা গাভৰু যিসকল আছে তেতিয়াহ'লে ইয়াত চব পৰিৱেশ কি হৈছে লাহে লাহে ভৰ খাই আহি আছে। এইফালে আহি আছে, এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজনালয়। 10,000 একেলগে সোমাব চাওক মানুহ সকলো আহি আছে এইফালৰ পৰা। 10,000 ভকতক যেতিয়া একেলগে আপ্যায়ন কৰিবলগীয়া হয় সিদ্ধ অন্নৰ, তেতিয়া কিন্তু তাৰ আঁৰত থকা কিছুমান কষ্ট আছে। সেই কষ্টবোৰ হৈছে এনেধৰণৰ যুৱকসকলে কৰি থকা কষ্ট। দেখিছে বেলচা লৈ পেলাই সকলোৱে সিদ্ধ অন্ন ইয়ালৈ দি আছে। আমি প্ৰসাদ বুলি কওঁ, যিহেতু আমি সংঘৰ ল'ৰা ছোৱালী, সংঘৰ মানুহখিনিয়ে ইয়াক প্ৰসাদ বুলি কয়। যিহেতু চাবলৈ চেষ্টা কৰিম সেই অন্নখিনি বনাই ক'ত আৰু বনোৱা জেগাটো এবাৰ চাই লওঁ আহক। তোমালোক কোনখন হেৰিয়াৰ হয়? প্ৰাথমিকৰ লখিমপুৰ। তুমি লখিমপুৰৰ কাহানি আহিলা ইয়ালৈ? 3 দিন হ'ল। এইবাৰ প্ৰথম নে নাই আগতে কৰিছা? যোৰহাট গৈছা তুমি? প্ৰথম আহিছা। এইসকল হৈছে কেন্দ্ৰীয় সেৱা বাহিনীৰ তেওঁলোকৰ সদস্য যিসকল আছে সকলোৱে এওঁলোকৰ দৰে যুৱক যুৱতীয়ে কাম কৰি আছে কাৰণে এনেকুৱা এটা অনুষ্ঠান এনেকৈও হ'ব পাৰিছে। মই সেইটোকে দেখুৱাই আছোঁ যে এইফালে বহিছে চাওক, এফালে ইমান চিজিলকৈ বহুৱাব, এফালৰ পৰা বহাই যাব। এইখিনি তেওঁ হেৰি কৰি থৈছে, তাৰপিছত এইফালে আহিব আকৌ, তাৰপিছত এইফালে বহাব। এতিয়ালৈকে বহুৱাই নাই এইফালে। আৰু এইফালে খুৱাই আছে, ভৰাই আছে, মানে 10,000 কমপ্লিট হোৱাগৈ নাই বৰ্তমানলৈকে। ইয়াত লৈ গৈ আছে, কিবা কষ্ট কৰিছে দেখিছোঁ। এইফালৰ অৱস্থা 3 নম্বৰ চব যাব। ইয়াত মানে ইমান ধুনীয়াকৈ কয়, সকলোকে মানে বাহ পায় বুলিয়ে কথা কয়। এয়া দি আছে, অন্ন দি আছে। ভিতৰলৈ সোমাবলৈ দিগদাৰ হৈছে যিহেতু বহুত ভক্ত আছে, বহুত বেছিকৈ আছে মানে। এফালৰ পৰা দেখাই যাম, ইয়াত তেওঁলোকে সিদ্ধ অন্ন সিজাই আছে। ইয়াত ধুনীয়াকৈ ইয়াত দি আছে। কৃষ্ণ বাপ কিমান চৌকা ইয়াত খান্দিছে, কিমান চৌকা খান্দিছে? 302টা। আৰু 302টা। এইফালে দালি বনি আছে। 10,000 যিহেতু ভকতৰ কাৰণে বনিব একেলগে, সকলো মই দেখাইছোঁ ইয়াত। এইফালে দালি কিমানজনৰ কাৰণে বনায় এখন ইয়াত? 30। এনেকুৱা কিমান 200 এটা আছে চৌকা? 200 এটা আছে। এইফালে পানী দি আছে। এয়াই হৈছে সেইফালে 10,000 ভকতক একেলগে আপ্যায়ন কৰিব। আৰু তাৰ কষ্টটো হৈছে ইয়াত গোটেই আমাৰ যিখন আমি ৰান্ধনীশাল বুলি কওঁ, সকলো ভকত ইয়াত লাগি আছে। ইয়াত কিন্তু কোনো পইচা নলয়, সকলোৱে নিজৰ নিজৰ একদম খুচিমতে আহে আৰু কাম কৰি থৈ গুচি যায়। এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 95 সংখ্যক তেজপুৰ জিলা শাখাৰ আতিথ্যত অনুষ্ঠিত হোৱা, জামুগুৰি হাটত অনুষ্ঠিত হোৱা মূলৰ অধিৱেশন। আৰু এইফালে মই আপোনালোকক বৰ্তমান উপস্থিত আছোঁ, এয়া হৈছে ৰন্ধনশাল। সেয়া কৃষ্ণ বাপ, কৃষ্ণ কোন শাখাৰ আপুনি? তেজপুৰৰে? মই বিশ্বনাথ চাৰিআলি। বিশ্বনাথ চাৰিআলি। চব বিশ্বনাথ কাহানি আহিলে? মই কালি আহিলোঁ। কালিৰ পৰা ইয়াত লাগি আছে। এইটো এটা সুখ হয় ন, যে ভকতৰ কাৰণে এসাঁজ সিদ্ধ অন্ন আপুনি সিজাব, কিমান সুখ লাগে। এইটো সকলোৱে বুজি নাপাব। এইটো বহুতে ভাবে এইটো কষ্ট। এইটো কষ্ট নহয়। আমাৰ আচলতে দাদাহঁতেও ভাবিছিলে আজি আহি পেলাই বনামহি, কিন্তু ইয়াত সুবিধা নাই পোৱা। তেওঁলোকে মানে সুবিধা নাপায়, ইমানেই মানুহ এভেইলেবল হৈ থাকে। বহুতে এসাঁজ অন্ন বনাই দিবৰ কাৰণে হাজাৰ টকা পইচা মানে কষ্ট লয়। কিন্তু ইয়াত শ্ৰীমন্ত শংকৰ সংঘত এই বস্তুটো নাই যে আপুনি একেবাৰে নিজৰ এটা দায়িত্ব বুলি ভাবে যে এইটো আমাৰ অনুষ্ঠান, প্ৰাণৰ অনুষ্ঠান। আৰু সেইসকলৰ কষ্টৰ বিনিময়তে সকলো আহিছে, বুঢ়াজনৰ পৰা একেবাৰে ডেকাজনলৈকে, আদহীয়াজনৰ পৰা সকলো আহি পেলাই ইয়াত যেনেকৈ যোনে পাৰে অকণমান লাগি দিছে। আৰু এইফালে অকণমান বনি আছে, মই চাবলৈ চেষ্টা কৰিম। এইফালে আছে চব্জি বনিছে। কি বনিছে? এইটো কবি বনিছে। কবি, আলু, চয়াবিন। কবি, আলু, চয়াবিন ধুনীয়াকৈ বনাই থৈছে তেওঁ। কাহানি আহিলে? কিমান দিন লাগি আছে ইয়াত? আমাৰ আজি 5 দিনে হৈ গ'ল। 5 দিন। আপুনি অকল সিদ্ধ অন্ন মানে সিজোৱাতে আছে? সিদ্ধ অন্ন সিজোৱাতে তেখেতে আছে 5 দিনকৈ। কষ্ট পোৱা নাই নে? দিনে ৰাতিয়ে কৰিবই লাগিব, নিজৰ লগা নাই। এয়া
আচলতে কষ্ট পাহৰি গৈছে যিহেতু ভকতক খুৱাব তেওঁলোকে। মই এইফালে দেখুৱালোঁ আৰু এইফালে অকণমান চাবলৈ চেষ্টা কৰিম যে কিমানসকল দেউৰী লাগি আছে, ৰন্ধন কৰ্মী কিমানসকল আছে, সকলোৰে ওচৰত অকণমান যদি কথা পাতিব বিচাৰোঁ। এইফালেও চাইছোঁ, এইফালেও দেখিছে, এইফালে চব চব্জি বনিছে, এইফালে চব দালি বনিছে আৰু ইফালে চব সিদ্ধন্ন বনিছে। কিমান দিন হ'ল বাপ কৃষ্ণ? এইটো আমাৰ 4 দিন 4 দিন আপুনি লাগি আছে, সিদ্ধন্ন সিজোৱাতে আছে, কষ্ট নাই হোৱা? কষ্ট হোৱা নাই ঈশ্বৰৰ নামত। সেইটোৱে সকলোৱে কয় যে সকলোৱে মই আচৰিত হৈ যায় বহুতে আহি পেলাই যে কেনেকৈ পাৰে। আচলতে এয়াই হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ আঁৰত থকা শক্তিকণ। যেতিয়া এটা অনুষ্ঠানৰ প্ৰতি খুব অন্তৰৰ পৰা যেতিয়া থাকে না সদিচ্ছা থাকে, তেতিয়াহ'লে যিকোনো এটা অনুষ্ঠান সফল হোৱাত কোনো অন্ততঃ বাধা দিব নোৱাৰে। সেয়াই উদাহৰণ। আৰু এটা বস্তু দেখুৱাম চাওক, এইখন এখন ডাঙৰ পেলাই চাওক। ইয়াত মই অকণমান কথা এইফালে পাতিবলৈ চেষ্টা কৰিম যিহেতু ইমানখন ডাঙৰ আমি পেলাই দেখা নাই। কৃষ্ণ বাপ কিমানজনৰ কাৰণে বনিছে? 3000 মানুহ খাব পাৰিব। এইখন হেৰিয়াত দালি 3000, এনেকুৱা কেইখন বনিছে? এতিয়া 2খন বনি আছে, 6000 আৰু সৰুখিনিতো আছেই। এয়াই হৈছে মই কৈছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘ অনন্য বুলি কিয় কোৱা হয় আপোনালোকে বুজি পাব। এয়াই হৈছে তাৰ কাৰুকাৰ্য, এয়াই হৈছে ভকতক শুশ্ৰূষাৰ আঁৰৰ মানুহখিনি। এই 10,000 ভকত এইফালে যে বহি আছে আপোনালোকক দেখিছে, তাৰ আঁৰত কিন্তু এওঁলোকৰ কষ্ট নিহিত হৈ আছে। মই সেইটোকে দেখাব বিচাৰিছোঁ। আপোনালোকে চাওক, সকলো চাই থৈ গুচি যায়, কিন্তু এই ৰন্ধনশালখন এবাৰ চাবলৈ আহিব যিসকলে আহিছে। মই সকলোকে দেখুৱাই দিলোঁ, আকৌ আমি তাৰ পৰিৱেশটো চাম। আৰু এইটো ছাইড সম্পূৰ্ণ হৈছে, এইটো ছাইড খালী ৰাখিছে যাতে এইটো ৰাইজ একদম ক্লিয়াৰ কৰি ৰাখিছে যাতে এইফালে শেষ হ'লে এইফালে খুৱাব পাৰে। তেতিয়া এইটো পিছৰ কোটাত দিব। এইফালে 10,000 ভকত একেলগে বহুৱাই থৈছে চাওক। এয়া হৈছে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ভোজনালয়ৰ দৃশ্য মই দেখুৱাই আছোঁ। গোটেইখিনি দেখুৱালোঁ। সেইফালে ৰন্ধনশালা আপোনালোকক দেখাই দিলোঁ। এইফালৰ পৰা ঘোষণা কৰি আছে, কণ্ট্ৰল কৰি আছে গোটেই বস্তুটো যাতে অকণমান হুলস্থুল নহয়। লখিমপুৰ যিসকল আছিলে সেৱক আছিলে তেওঁলোক আহি আছে। প্ৰতিখন জিলাই নিজৰ নিজৰ কাম কৰিবলৈ চেষ্টা কৰিছে যাতে ভোজনালয়ত কোনো ধৰণৰ হুলস্থুল নহয়, কোনো ধৰণৰ অকণমানো যাতে খুটি ৰৈ যায়, এজন ভকতেও যাতে অন্ন গ্ৰহণ কৰাত যাতে অসুবিধা নহয়, তাৰ এয়া ব্যৱস্থা। এয়া মই সকলো দেখুৱাইছোঁ এইফালৰ পৰা।
তেওঁলোকৰ কাম কৰি শেষ হৈ গ'ল, নতুন আকৌ এইফালৰ পৰা আহিব, তেওঁলোক যাব। ইমান ডিচিপ্লিন, মানে আপুনি প্ৰথমৰ পৰাই ইয়াত এটা বস্তুৱে শিকিব, নিয়মানুৱৰ্তিতা কি। এইসকল গৈছে, এখিনি আহিব, এইসকলে তেওঁলোকৰ কাম কৰি থৈ গ'ল আৰু সময় হৈ গৈছে, তাৰপিছত নেক্সট আহিব। কোনো এইটো নাভাবে যে কষ্ট হৈছে। এইখিনি সকলো সেৱা বাহিনীৰ সদস্যা সকলো আছে, দেখিছে কিমান শ আহিছে একেলগে। আকৌ এইফালৰ পৰা মায়ানবিনী সেইটোৰ পৰা নামি আহিব এইফালে, আৰু এনেকৈ তেওঁলোকৰ নিজৰ নিজৰ কামখিনি ভাগ কৰি ল'ব। কেনেকুৱা পালে? ভাল লাগিলে, মজা হৈছে। কৃষ্ণ, কেনেকুৱা পালে? একদম ভাল লাগিলে। ভাল লাগিলে? হয়, কেনেকুৱা লাগিলে? ভাল লাগিলে। ভাল লাগিলে। ক'ৰ পৰা আহিছে? মই তেজপুৰ ইয়াৰে? ৰিপৰ্টাৰ। নিজৰ জিলা। আৰু শেষত এইফালে যেতিয়া 10,000 ভক্ত একেলগে খাই শেষ হ'ব, এইটো লাইনত যাব। এইসকল আছে কেন্দ্ৰীয় সেৱা বাহিনী, যিসকল সদস্য আছে। ইমান সুন্দৰকৈ আপোনাক ব্যৱহাৰ কৰিব যে শ্ৰীমন্ত শংকৰদেৱ সংঘত যেতিয়া আপুনি এবাৰ আহে, তেতিয়া বুজি পাব ইয়াৰ শিষ্টাচাৰ কেনেকুৱা, যুৱ উশৃংখলতা বুলি কৈ থাকে। আচলতে এইসকল যুৱক যুৱতীক যেতিয়া দেখিব, তেতিয়া গম পাব অসমৰ যুৱক যুৱতী এতিয়াও উশৃংখলতাৰ দিশে যোৱা